যিসকলৰ NCC চাৰ্টিফিকেট নাই তেওঁলোকে ফৰেষ্ট গাৰ্ডত চাকৰি নাপাব নেকি? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে, সেই ফৰেষ্ট গাৰ্ড পদটোত আহিবলৈ হ'লে NCC A, B, C এই তিনিখন চাৰ্টিফিকেটৰ ভিতৰত যদি আপোনালোকৰ এখনো চাৰ্টিফিকেট নাই, তেতিয়াহ'লে আপুনি ফৰেষ্ট গাৰ্ডত আহিব পাৰিবনে নোৱাৰে। এই ভিডিঅ'ত আপোনালোকক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই দিম। এতিয়া আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো চিলেকশ্যন প্ৰচেছ, তাত আপোনালোকৰ টোটেল মাৰ্ক থাকে 100। ফিজিকেল টেষ্টত থাকে 40 মাৰ্ক, তাৰ ৰানিঙত 20, লং জাম্পত 20, তাৰপিছত ৰিটেন টেষ্টত থাকে 50 মাৰ্ক। তাৰপৰা আপোনালোকৰ ভাইভা টেষ্টত থাকে 5 মাৰ্ক আৰু NCCৰ বাবে থাকে 5 মাৰ্ক। টোটেল মাৰ্ক হয় 100। সেই 100 মাৰ্কৰ ওপৰতে আপোনালোকৰ ফাইনেল মেৰিট বনে। এতিয়া যদিহে আপোনালোকৰ কোনোবা এজন ল'ৰা নাইবা ছোৱালী তেওঁলোকৰ যদি NCC C চাৰ্টিফিকেট থাকে, তেতিয়া তেওঁ 5 মাৰ্ক লাভ কৰিব। এতিয়া আপোনালোকৰ NCC যিটো মাৰ্ক, সেই মাৰ্কটো আপোনালোকৰ যিদিনা ফিজিকেল টেষ্ট হ'ব, সেই ফিজিকেল টেষ্টৰ দিনা এড হ'ব। এতিয়া ধৰি লওক কোনোবা এজনী ল'ৰা নাইবা কোনোবা এজনী ছোৱালীয়ে তেওঁলোকে ফিজিকেল টেষ্টত 31 নাইবা 32 পালে, এইফালে NCCৰ বাবে 5 মাৰ্ক এক্সট্ৰা পালে, 36, 37 মাৰ্ক হৈ গ'ল। এতিয়া আপোনালোকৰ যিটো কাট অফ, সেই কাট অফত আপোনালোকৰ যেতিয়া মাৰিব, তেতিয়া NCC যিটো মাৰ্ক থাকে সেই মাৰ্কটো নধৰে। NCC যিটো মাৰ্ক, সেই মাৰ্কটো ফাইনেল যিখন মেৰিট, সেই ফাইনেল মেৰিট লিষ্টত আহিব। আপোনালোকৰ ফিজিকেলৰ যিটো কাট অফ তাতো নধৰে, ৰিটেনৰ কাট অফতো নধৰে, আৰু ভাইভাৰ বাবে যিটো কাট অফ মাৰিব সেই কাট অফতো নধৰে। আপোনালোকৰ ফাইনেল মেৰিটতহে NCC মাৰ্কটো এড হ'ব। গতিকে যিসকলৰ NCC চাৰ্টিফিকেট নাই তেওঁলোকে ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো আপোনালোকৰ যদিও NCC চাৰ্টিফিকেট নাই, আপুনি যদি ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰে, ধৰি লওক আপুনি ফিজিকেল টেষ্টত 33 পালে, এজনে আপোনালোকৰ NCC থকা এজনে 31 পালে, এইফালে 5 পালে, তেওঁ 36 হ'ল। আপোনাক সহজকৈ বুজাই দিছোঁ, তেওঁ 3 মাৰ্ক বেছি হৈছে। আৰু ৰিটেনত যদি আপুনি তেওঁতকৈ আপুনি যদি 4 নাইবা 5 মাৰ্ক বেছি পাই যায়, তেতিয়া আপোনালোকৰ যিটো ফাইনেল মেৰিট বনিব, সেই ফাইনেল মেৰিটত এনেই আপোনালোকৰ নাম্বাৰটো বাঢ়ি যাব। যদি তেওঁ ভাইভাত দুইজনে 3 নাইবা 4 পালে, তথাপিও আপুনি 2-3 নম্বৰ আগবাঢ়ি যাব। গতিকে আপোনালোকৰ যিসকলৰ NCC চাৰ্টিফিকেট নাই তেওঁলোকে ইমানো চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু আপুনি যদি ফাইনেল চিলেকশ্যন পাবলৈ হয়, তেতিয়াহ'লে আপুনি NCC থকা সকলোকে আপুনি ভাল মাৰ্ক স্ক'ৰ কৰিব লাগিব। যদি আপোনালোকৰ লগৰজনে আপোনালোকৰ এজনৰ NCC আছে, আপুনি যদি দুইজনে ফিজিকেলত 33 পালে ধৰি লৈছোঁ, তাৰপৰা আপুনি ৰিটেনটো যদি দুইজনে 35 পালে, তাৰপৰা আপুনি ভাইভাটো যদি দুইজনে 3 নাইবা 4 মাৰ্ক পালে, তেতিয়া আপোনালোকৰ যিজনৰ NCC আছে তেওঁ লাষ্টত আকৌ 5 মাৰ্ক এড হৈ যাব, তেওঁ ফাইনেল মেৰিটত নাম বাঢ়ি যাব, আপোনাৰ নাহিব। গতিকে আপোনালোকৰ যিসকলৰ NCC চাৰ্টিফিকেট নাই তেওঁলোকে ফিজিকেল টেষ্ট, ৰিটেন টেষ্ট আৰু ভাইভা আপোনালোকে গোটেইকেইটাতে আপোনালোকে এটা ভাল মাৰ্ক স্ক'ৰ কৰিব লাগিব। আপোনালোকে মেইনলি যিটো ফিজিকেল আৰু ৰিটেন, ফিজিকেলত আপোনালোকৰ মাৰ্ক হ'বলৈ বহুত বেছি কষ্ট হয়, কাৰণ আজিকালি লং জাম্পটো 70% পৰা 80% ল'ৰা নাইবা ছোৱালীয়ে এক্সিলেণ্ট মাৰি দিয়ে। এতিয়া মেইন যিটো কম্পিটিশ্যন সেইটো হয় ৰানিঙত ল'ৰাৰ ক্ষেত্ৰত আপোনালোকৰ 1 নম্বৰ নাইবা 2 নম্বৰ উঠোৱাটো বহুত বেছি কষ্ট হয়। আপোনালোকৰ 33 পৰা 34 আপোনালোকৰ সেই যিটো 1 নম্বৰ ডিফাৰেঞ্চ, সেই 1 নম্বৰ ডিফাৰেঞ্চটো আপোনালোকৰ বহুত এটা হাৰ্ড হয়, কিয়নো আপোনালোকৰ ৰানিঙত 13 নম্বৰ পাবলৈ হ'লে আপুনি 11 মিনিট 50 নে আপোনালোকৰ 55 ছেকেণ্ডত দৌৰিব লাগে, বা 12 মিনিটৰ আপোনাৰ আশে-পাশে দৌৰিব লাগে। আপুনি তাৰ পৰা আপুনি 11 মিনিটলৈ ৰানিংটো লৈ যোৱাটো বা 11 মিনিটৰ ভিতৰত ৰানিংটো মাৰি দিয়াটো বহুত বেছি কষ্ট হয়। গতিকে আপোনালোকে ৰানিঙত ইমান বেছি মাৰ্ক উঠাব নোৱাৰিব। কিন্তু মেইন যিটো মাৰ্ক উঠোৱা সেইটো হৈছে ৰিটেন টেষ্ট, কাৰণ ৰিটেনত আপুনি যদি এটা কুৱেশ্যন শুদ্ধ কৰে, তেতিয়া আপুনি 0.5 পালে, দুটা কুৱেশ্যন শুদ্ধ কৰিলে আপুনি 1 মাৰ্ক পাব। গতিকে আপোনালোকে ফিজিকেল টেষ্ট লগতে ৰিটেন টেষ্টত বেছি গুৰুত্ব দিয়ক, কাৰণ ৰিটেনত আপুনি বেছি মাৰ্ক স্ক'ৰ কৰিব পাৰিব। গতিকে যিসকলৰ NCC চাৰ্টিফিকেট নাই তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালোকৰ NCC নহ'লেও ফাইনেল চিলেক্ট হ'ব। এতিয়া মোৰে NCC চাৰ্টিফিকেট নাছিলে, মই ফিজিকেল টেষ্টত ভাল মাৰ্ক উঠাইছোঁ বা ৰিটেনটো এটা ভাল পাইছোঁ, সেইকাৰণে মই ফাইনেল চিলেকশ্যন পাইছোঁ। কিন্তু যিসকলে আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ডৰ 2023 চনৰ যিটো ৰিক্ৰুটমেণ্ট হৈ গ'ল, তাত আপোনালোকৰ যিসকল টপত আছিল, মানে আমাৰ যি 1260জনে কিমান ল'ৰা ছোৱালী নিযুক্তি দিছিল, তাৰ যিকেইটা ওপৰত আছিল তাৰে বেছি সংখ্যকৰ NCC চাৰ্টিফিকেট আছিল। কাৰণ তেওঁলোকৰ লাষ্টত মানে আমাৰ যিখিনি একেবাৰে ওপৰত আছিল তেওঁলোকক ট্ৰেইনিং দিছিল তিনিচুকীয়াৰ যিটো মাকুম ছেকেণ্ড ফ্ল'ৰ, তাত থকা বেছি সংখ্যকৰ NCC আছিল, কাৰণ তেওঁলোকৰ NCC মাৰ্কটোৱে বহুত বেছি সহায় কৰিছিল। আমাৰ যিসকলৰ NCC নাই
তথাপিও আমি যিটো জেনেৰেল কেটেগৰী অপেন কেটেগৰীত চাকৰি পাইছোঁ, যিহেতু মই জেনেৰেল কাষ্টৰ ল'ৰা, মোৰ ইমান বেছি অসুবিধা নাই। গতিকে আপোনালোক অসুবিধা নহয়, মাত্ৰ আপোনালোকে ফিজিকেল ৰিটেনত বেছি গুৰুত্ব দিয়ক। আপোনাৰ যিটো নাই সেই নাইটো বাদ দিয়ক, কাৰণ আপোনালোকৰ NCC যিটো মাৰ্ক সেই মাৰ্কটো এনেই নাপায়। এজন ল'ৰা নাইবা ছোৱালীয়ে NCC চাৰ্টিফিকেট পাবলৈ 3-4 বছৰ কষ্ট কৰিব লাগে। গতিকে আপুনি 3-4 বছৰ কষ্ট কৰা নাই আগতে, সেইবাৰ আপুনি এতিয়া কৰক। কাৰণ সেইটোকে মই ভাবিছিলোঁ, কাৰণ মোৰ NCC চাৰ্টিফিকেট নাই, যিহেতু মই ডিগ্ৰী পঢ়ি থাকোঁতে NCC লোৱা নাছিলোঁ, বা মোৰ লগতে ক্লাছ ক্ষতি কৰি NCC ক্লাছ কৰি আছিল, তেওঁলোকে কেম্পত গৈছিল বা য'ত ত'ত তেওঁলোকে NCC বহুত বেছি কষ্ট কৰি আছিল। কিন্তু আপোনালোকে এইটো নাভাবিব যে NCC নহ'লে চাকৰি নাপায়, NCC নহ'লে আপুনি চাকৰি পাব। মাত্ৰ নিজক 100% দিয়ক আৰু নিজৰ মনটো ডাঠ কৰক যে মোৰ NCC নাই বা অন্য একো নাই, তথাপিও মই চাকৰি ল'মেই। গতিকে আপুনি তেনেকৈ নিজক ভাবি ভালদৰে কষ্ট কৰক। আকৌ কৈছোঁ, আপোনালোকে ফিজিকেল টেষ্টতকৈ বেছি ৰিটেন টেষ্টত দিয়ক, কাৰণ ৰিটেনত মাৰ্কটো স্ক'ৰ কৰিবলৈ অলপ ফিজিকেল টেষ্টতকৈ সহজ হয়। ধন্যবাদ।